हेलो बंधु बान्धवीসকল ড্ৰিম জব ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। সো আজি আন এটা জব ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ বাবে। ৱেল ইণ্ডিয়া লিমিটেডত 535টা ৱৰ্ক পাৰ্চন ভেকেঞ্চি ওলাইছে আৰু এই পোষ্টকেইটা আপোনালোকক এংগেজ কৰিব ইন এক্সপ্ল'ৰেশ্যন প্ৰডাকশ্যন এণ্ড ট্ৰান্সপৰ্টেশ্যনছ অফ ক্ৰুড অইল নেচাৰেল গেছ এণ্ড প্ৰডাকশ্যনছ অফ LPG উইথ ইটছ ফিল্ড হেডকোৱাৰ্টাৰ্ছ এট দুলিয়াজান ডিব্ৰুগড় আছাম। আৰু যিসকল ইণ্টাৰেষ্টেড এলিজিবল কেণ্ডিডেট তেখেতসকলে এই জবটো এপ্লাই কৰিব পাৰিব আৰু এই জবটো অসমৰ ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ আৰু চৰাইদেউ আৰু অৰুণাচল প্ৰদেশৰ চাংলাং ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটছবোৰেহে এপ্লাই কৰিব পাৰিব। আৰু এই ভিডিঅ'টোত মই সকলো ডিছকাছ কৰিম ইয়াৰ এছেঞ্চিয়েল কোৱালিফিকেশ্যন, এজ লিমিট, চিলেকশ্যন মেথডলজি আৰু কেনেকৈ এপ্লাই কৰিব লাগে সকলো এই ভিডিঅ'টো ডিছকাছ কৰিম। আপোনালোকে এই ভিডিঅ'টো শেষলৈ চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে পোষ্ট কোডটো দিয়া আছে আৰু ইয়াতে এছেঞ্চিয়েল কোৱালিফিকেশ্যনখিনি দিয়া আছে। ইয়াতে নাম্বাৰ অফ ভেকেঞ্চি আৰু ৰিজাৰ্ভেশ্যনখিনি ইয়াতে দিয়া আছে। আৰু এইটো পোষ্ট কোডৰ বাবে আপোনালোকে ক্লাছ 10 পাছ কৰিব লাগিব আৰু ইলেক্ট্ৰিচিয়ানৰ ট্ৰেড চাৰ্টিফিকেট থাকিব লাগিব আৰু চৰকাৰী বৈদ্যুতিক অনুজ্ঞাপত্ৰ বৰ্ডৰ দ্বাৰা জাৰি কৰা বৈধ কৰ্মী অনুমতি থাকিব লাগিব। আৰু নাম্বাৰ অফ ভেকেঞ্চি 38 আৰু ৰিজাৰ্ভেশ্যন SCৰ বাবে আছে 2টা, STৰ বাবে আছে 4টা আৰু OBC NCLৰ বাবে আছে 10টা আৰু EWS কেণ্ডিডেটৰ বাবে আছে 3টা আৰু আনৰিজাৰ্ভৰ বাবে আছে 19টা। আৰু এইটো পোষ্ট কোডৰ বাবে আপোনালোকে ক্লাছ 10 পাছ কৰিব লাগিব আৰু পিটাৰ ট্ৰেড চাৰ্টিফিকেট থাকিব লাগিব। ইয়াতে টোটেল ভেকেঞ্চি আছে 144 আৰু ৰিজাৰ্ভেশ্যন আছে SCৰ বাবে আছে 10টা, STৰ বাবে আছে 17টা আৰু OBCৰ বাবে আছে 38টা আৰু EWS কেণ্ডিডেটৰ বাবে আছে 14টা আৰু আনৰিজাৰ্ভ কেণ্ডিডেটৰ বাবে আছে 65টা। আৰু এইটো পোষ্ট কোডৰ বাবে আপোনালোকে ক্লাছ 10 পাছ কৰিব লাগিব আৰু মেকানিক মটৰ ভেহিকেল ট্ৰেড চাৰ্টিফিকেট থাকিব লাগিব। আৰু টোটেল পোষ্ট হৈছে 42টা আৰু SCৰ বাবে আছে 3টা, STৰ বাবে আছে 5টা আৰু OBC NCLৰ বাবে আছে 11টা আৰু EWSৰ বাবে আছে 4টা আৰু আনৰিজাৰ্ভ কেটাগৰীৰ বাবে আছে 19টা। আৰু এইটো পোষ্ট কোডৰ বাবে আপোনালোকে ক্লাছ 10 পাছ কৰিব লাগিব আৰু মেকানিক্স ট্ৰেড চাৰ্টিফিকেট থাকিব লাগিব। আৰু ইয়াতে আপোনালোকৰ টোটেল ভেকেঞ্চি আছে 13টা, SCৰ বাবে আছে 1টা, STৰ বাবে আছে 1টা আৰু OBC NCLৰ বাবে আছে 3টা আৰু EWSৰ বাবে আছে 1টা আৰু আনৰিজাৰ্ভৰ বাবে আছে 7টা। আৰু এইটো পোষ্ট কোডৰ বাবে আপোনালোকে ক্লাছ 10 পাছ কৰিব লাগিব আৰু মেকানিক ডিজেল ট্ৰেড চাৰ্টিফিকেট থাকিব লাগিব। আৰু টোটেল পোষ্ট হৈছে 97টা আৰু SCৰ বাবে আছে 7টা, STৰ বাবে আছে 11টা আৰু OBC NCLৰ বাবে আছে 26টা আৰু EWSৰ বাবে আছে 9টা আৰু আনৰিজাৰ্ভ কেটাগৰীৰ বাবে আছে 44টা। আৰু এইটো পোষ্ট কোডৰ বাবে আপোনালোকে ক্লাছ 10 পাছ কৰিব লাগিব আৰু ইলেক্ট্ৰনিক্স মেকানিক ট্ৰেড চাৰ্টিফিকেট থাকিব লাগিব। আৰু টোটেল পোষ্ট হৈছে 40টা, SCৰ বাবে আছে 3টা, STৰ বাবে আছে 4টা আৰু OBC NCLৰ বাবে আছে 10টা আৰু EWS কেণ্ডিডেটৰ বাবে আছে 4টা আৰু আনৰিজাৰ্ভৰ বাবে আছে 19টা। আৰু এইটো পোষ্ট কোডৰ বাবে আপোনালোকে ক্লাছ 10 পাছ কৰিব লাগিব আৰু 2 ইয়াৰ্ছ ৰিলিভেণ্ট কৰ্চৰ ট্ৰেড চাৰ্টিফিকেট থাকিব লাগিব আৰু এটা সক্ষম কৰ্তৃপক্ষৰ দ্বাৰা জাৰি কৰা বৈধ আৰু বৰ্তমান ছেকেণ্ড ক্লাছ বইলাৰ এটেণ্ডেণ্টৰ চাৰ্টিফিকেট থাকিব লাগিব। আৰু টোটেল পোষ্ট হৈছে 8টা, SCৰ বাবে আছে 1টা, OBC NCLৰ বাবে আছে 2টা আৰু আনৰিজাৰ্ভ কেটাগৰীৰ বাবে আছে 5টা আৰু SCৰ বাবে এটা বেকলগ পোষ্ট আছে। আৰু এইটো পোষ্ট কোডৰ বাবে আপোনালোকে ক্লাছ 10 পাছ কৰিব লাগিব আৰু টাৰ্নাৰ ট্ৰেডৰ ট্ৰেড চাৰ্টিফিকেট থাকিব লাগিব। আৰু টোটেল পোষ্ট হৈছে 4টা আৰু OBC NCLৰ বাবে আছে 1টা, আনৰিজাৰ্ভৰ বাবে আছে 3টা। আৰু এইটো পোষ্ট কোডৰ বাবে আপোনালোকে ক্লাছ 10 পাছ কৰিব লাগিব আৰু ড্ৰাফ্টছমেন চিভিল ট্ৰেড চাৰ্টিফিকেট থাকিব লাগিব। আৰু টোটেল পোষ্ট হৈছে 8টা, OBC NCLৰ বাবে আছে 2টা আৰু আনৰিজাৰ্ভ কেটাগৰীৰ বাবে আছে 6টা। আৰু এইটো পোষ্ট কোডৰ বাবে আপোনালোকে ক্লাছ 10 পাছ কৰিব লাগিব আৰু ইনষ্ট্ৰুমেণ্ট মেকানিক ট্ৰেড চাৰ্টিফিকেট থাকিব লাগিব। আৰু টোটেল পোষ্ট হৈছে 81টা, SCৰ বাবে আছে 5টা, STৰ বাবে আছে 9টা আৰু OBC NCLৰ বাবে আছে 21টা আৰু EWSৰ বাবে আছে 8টা আৰু আনৰিজাৰ্ভ কেটাগৰীৰ বাবে আছে 38টা। আৰু এইটো পোষ্ট কোডৰ বাবে আপোনালোকে ক্লাছ 12 পাছ কৰিব লাগিব উইথ ফিজিক্স, কেমেষ্ট্ৰি, মেথমেটিক্স এইবিলাক ছাবজেক্ট থাকিব লাগিব। আৰু টোটেল ভেকেঞ্চি হৈছে 44টা আৰু SCৰ বাবে আছে 3টা, STৰ বাবে আছে 5টা, OBC NCLৰ বাবে আছে 11টা, EWS কেণ্ডিডেটৰ বাবে 4টা আৰু আনৰিজাৰ্ভৰ বাবে আছে 21টা। আৰু এইটো পোষ্ট কোডৰ বাবে আপোনালোকে ক্লাছ 10 পাছ কৰিব লাগিব আৰু সাৰ্ভিয়ৰ ট্ৰেড চাৰ্টিফিকেট থাকিব লাগিব। আৰু টোটেল পোষ্ট হৈছে 5টা, OBC NCLৰ বাবে আছে 1টা আৰু আনৰিজাৰ্ভ কেণ্ডিডেটৰ বাবে আছে 4টা। আৰু এইটো পোষ্ট কোডৰ বাবে আপোনালোকে ক্লাছ 10 পাছ কৰিব লাগিব আৰু ৱেল্ডাৰ ট্ৰেড চাৰ্টিফিকেট থাকিব লাগিব। আৰু টোটেল পোষ্ট হৈছে 6টা,
OBC NCL বাবে আছে এটা আৰু আনৰিজাৰ্ভ ক্যান্ডিডেটৰ বাবে আছে 5টা আৰু এইটো পোষ্ট কৰাৰ বাবে আপোনালোকে ক্লাছ 10 পাছ কৰিব লাগিব আৰু IT and ESM বা IC TSM আৰু IT ট্ৰেডৰ ট্ৰেড সাৰ্টিফিকেট থাকিব লাগিব আৰু টোটাল পোষ্ট হৈছে 5টা আৰু OBC NCL বাবে আছে এটা আৰু আনৰিজাৰ্ভ ক্যান্ডিডেটৰ বাবে আছে 4টা আৰু এই 14টা পোষ্টৰ বাবে আপোনালোকৰ গ্ৰেড পে স্কেল থাকিব 26600 ৰ পৰা 90000 লৈকে আৰু ইয়াৰ এজ লিমিট চাবলৈ গ'লে জেনেৰেল ক্যাটাগৰী বাবে মিনিমাম 18 ইয়াৰ্স হ'ব লাগিব আৰু ম্যাক্সিমাম 30 ইয়াৰ্স হ'ব লাগিব আৰু SC ST ক্যান্ডিডেটৰ বাবে মিনিমাম 18 ইয়াৰ্স হ'ব লাগিব আৰু ম্যাক্সিমাম 35 ইয়াৰ্স হ'ব লাগিব আৰু OBC নন ক্ৰিমি লেয়াৰৰ বাবে মিনিমাম 18 ইয়াৰ্স হ'ব লাগিব আৰু ম্যাক্সিমাম 33 ইয়াৰ্স হ'ব লাগিব সিলেকশন মেথডলজি চাবলৈ গ'লে কেৱল সেইসকল প্ৰাৰ্থী যিসকলে গুৰুত্বপূৰ্ণ তাৰিখত এই বিজ্ঞাপন বা অধিসূচনাত উল্লেখ কৰা যোগ্যতাৰ শৰ্ত পূৰণ কৰিব তেওঁলোকক কম্পিউটাৰ বেছ পৰীক্ষাৰ বাবে মতা হ'ব আৰু বাছনি প্ৰক্ৰিয়াত এটা কম্পিউটাৰ বেছ আধাৰিত পৰীক্ষা থাকিব য'ত যোগ্যতা অৰ্জনৰ বাবে মিনিমাম 40% মাৰ্কছ for SC ST আৰু PWD ক্যান্ডিডেটৰ বাবে আৰু মিনিমাম 50% মাৰ্কছ আদাৰ ক্যাটাগৰীৰ বাবে আৰু কম্পিউটাৰ বেছ টেষ্টত কোৱেশ্চন পেপাৰবোৰ তিনিটা সেকশন থাকিব প্ৰথমতে ইংলিছ ল্যাঙ্গুৱেজ এণ্ড জেনাৰেল নলেজ বাই এৱাৰনেছ উইথ সাম কোৱেশ্চনছ অফ ৱেল ইণ্ডিয়া লিমিটেডত থাকিব আৰু দ্বিতীয়তে ৰিজনিং থাকিব এৰিথমেটিক বা নিউমেৰিকেল এণ্ড মেণ্টেল এবিলিটি থাকিব আৰু শেষত relevant technical knowledge in the course of curriculum depending on the trade আৰু আপোনালোকৰ যোনটো ট্ৰেড হেইটোৰ ওপৰত টেকনিক্যাল নলেজৰ ওপৰত কোৱেশ্চন থাকিব আৰু কম্পিউটাৰ বেছ টেষ্টত ক্যান্ডিডেট জনে নিম্নলিখিত প্যাৰামিটাৰছ আৰু ডিস্ট্ৰিবিউশন অফ মাৰ্কছৰ ওপৰত মূল্যায়ন কৰিব প্ৰথমতে ইংলিছ ল্যাঙ্গুৱেজ এণ্ড জেনাৰেল নলেজ বাই এৱাৰনেছ আৰু কোৱেশ্চন অন ৱেল ইণ্ডিয়া লিমিটেডত 20% মাৰ্কছ থাকিব আৰু ৰিজনিং এৰিথমেটিক নিউমেৰিকেল এণ্ড মেণ্টেল এবিলিটিত 20% মাৰ্কছ থাকিব আৰু ডোমেইন অৰ ৰিলেভেণ্ট টেকনিক্যাল নলেজৰ ওপৰত 60% মাৰ্কছ থাকিব টোটাল 100% মাৰ্কছ থাকিব আৰু কম্পিউটাৰ বেছ টেষ্টত মাল্টিপল চইচ কোৱেশ্চন ফৰমেটত প্ৰশ্ন অন্তৰ্ভুক্ত থাকিব আৰু কম্পিউটাৰ বেছ টেষ্টত কোনো নেগেটিভ মাৰ্ক নাথাকিব আৰু কম্পিউটাৰ বেছ টেষ্টটো দুটা ভাষাত হ'ব ইংলিছ আৰু এছামিছত আৰু কম্পিউটাৰ বেছ টেষ্টৰ টোটাল ডিউৰেশ্যন থাকিব 2 ঘণ্টা আৰু যিসকল PWD ক্যান্ডিডেটছ তেখেতসকলক কম্পিউটাৰ বেছ টেষ্টত অকমান সময় বঢ়াই দিয়া হ'ব আৰু ফাইনেল মেৰিট লিষ্ট সিলেকশনৰ বাবে কম্পিউটাৰ বেছ টেষ্টত এজনতকৈ অধিক ক্যান্ডিডেটে যদি সেম মাৰ্ক পায় তেতিয়া হলে জুনে পাৰ্ট শিট বেছি মাৰ্ক পাব তেখেতসকলক গিভেন প্ৰিফাৰেন্স দিয়া হ'ব আৰু পাৰ্ট শিটত যদি সেম মাৰ্ক পায় তেতিয়া হলে পাৰ্ট বিত বেছি মাৰ্ক পোৱাজনক প্ৰিফাৰেন্স দিয়া হ'ব যদি পাৰ্ট বিটো সেম মাৰ্ক পায় তেতিয়া হলে জুন বেছি বয়সত ডাঙৰ তেখেতক প্ৰিফাৰেন্স দিয়া হ'ব ইন দা ফাইনেল মেৰিট লিষ্টত আৰু কেৱল কম্পিউটাৰ বেছ টেষ্টত প্ৰাপ্ত নম্বৰৰ ওপৰত আধাৰিত কৰি যোগ্যতাৰ ক্ৰমত চূড়ান্ত বাছনি কৰা হ'ব আৰু অনলাইন এপ্লাই কৰিবৰ বাবে কি ডকুমেন্ট সাৰ্টিফিকেট টেষ্টিমনিয়েল লাগিব ইয়াতে সকলো ডিটেইলছ খিনি দিয়া আছে আপোনালোকে চাই ল'ব ইয়াতে পোষ্ট কোডটো দিয়া আছে আৰু কি ডকুমেন্ট আপলোড দিব লাগে সকলো ইয়াতে ডিটেইলছ খিনি দিয়া আছে আপোনালোকে ভালদৰে পোষ্ট কোডটো চাব আৰু কি ডকুমেন্ট লাগিব হিকেটা আপোনালোকে স্ক্যান কৰি থৈ দিব অনলাইন এপ্লাইৰ বাবে আৰু যিসকল প্ৰভিশনালি সিলেক্টেড ক্যান্ডিডেটছ তেখেতসকলে প্ৰি এমপ্লয়মেন্ট মেডিকেল এক্সামিনেশনৰ পৰীক্ষা কৰিব লাগিব আৰু ইয়াতে এপইন্টমেন্ট বিলাক দিয়া আছে কেনেদৰে হ'ব সকলো ডিটেইলছ খিনি দিয়া আছে ইয়াতে পিৰিয়ড বিলাক দিয়া আছে আপোনালোকে চাই ল'ব ইয়াতে আৰু ইয়াৰ তলত জেনাৰেল ইনষ্ট্ৰাকচন বিলাক দিয়া আছে কোভিডৰ কিছুমান দিয়া আছে আৰু কাষ্ট সাৰ্টিফিকেটৰ কিছুমান ডিটেইলছ দিয়া আছে আৰু OBC নন ক্ৰিমি লেয়াৰৰ কিছুমান ডিটেইলছ খিনি দিয়া আছে আপোনালোকে ভালদৰে চাই ল'ব আৰু যিসকল ক্যান্ডিডেট চৰকাৰী বা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানত নিযুক্ত প্ৰাৰ্থীসকলে বৰ্তমানৰ নিয়োগকৰ্তাৰ পৰা নো অবজেকশন সাৰ্টিফিকেট প্ৰস্তুত কৰিব লাগিব যদি ক্যান্ডিডেট জনে প্ৰযোজ্য পৰ্যায়ত নো অবজেকশন সাৰ্টিফিকেট দাখিল কৰাত বিফল হয় তেন্তে তেওঁৰ তাইৰ প্ৰাৰ্থীসকলক বিবেচনা কৰা নহ'ব আৰু ক্ৰুচিয়েল ডেট হৈছে
23 September 2021 হৈছে লাষ্ট ডেট অফ সাবমিশন অফ অনলাইন এপ্লিকেশন ফর্ম আৰু আপোনালোকে অনলাইন এপ্লাই কৰিবৰ বাবে ওয়েল ইণ্ডিয়া লিমিটেডৰ অফিচিয়েল ৱেবছাইটত গৈ কেৰিয়াৰ্ছত ক্লিক কৰি কাৰেণ্ট অপেনিং সেকশনত গৈ অনলাইন এপ্লাই কৰিব পাৰে আৰু অনলাইন এপ্লাই সময়সীমা হৈছে 24 আগষ্ট 2021 ৰাতিপুৱা 7টাৰ পৰা 23 ছেপ্টেম্বৰ 2021 ৰাতি 12টা লৈকে আৰু অনলাইন ৰেজিষ্ট্ৰেচন কৰাৰ পিছত আপোনালোকে এটা ইউনিক ইউজাৰ আইডি ইউজাৰ নেম এপ্লিকেশন আইডি আৰু পাসওয়ার্ড জেনারেট হ'ব আৰু এই ইউজাৰ আইডি ইউজাৰ নেম এপ্লিকেশন আইডি আৰু পাসওয়ার্ডটো ফিউচাৰ ৰেফাৰেন্সৰ বাবে ৰাখি থব আৰু আপোনালোকে অনলাইন এপ্লাই কৰিবৰ বাবে যিখিনি 11 ডকুমেন্ট সাৰ্টিফিকেট টেষ্টিমনিয়েলছ লগতে ৰিসেন্ট কালাৰ ফটোগ্ৰাফ আৰু সিগনেচাৰ আপলোড দিব লাগে এইখিনি আপোনালোকে আপলোড দিয়াৰ পিছত আপোনালোকে অনলাইন এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব যদি এপ্লিকেবল হয় আৰু অনলাইন এপ্লাই কৰাৰ পিছত আপোনালোকে এপ্লিকেশন ফৰ্মখন প্ৰিন্ট আউট কৰি ভালদৰে ৰাখি দিব লাগিব আৰু আপোনালোকে কোনো ডকুমেন্টছ বা এপ্লিকেশন ফৰ্মখন আপোনালোকে ওয়েল ইণ্ডিয়া লিমিটেডত আপোনালোকে সেন্ড কৰিব নালাগে আৰু যদি আপোনালোকৰ এপ্লিকেশন ইনকমপ্লিট হৈ থাকে তেতিয়াহ'লে আপোনালোকৰ এপ্লিকেশনখন ৰিজেক্ট কৰি দিব আৰু যদি ৰং হয় ফলছ হয় ইনভ্যালিড হয় ইনফৰমেশনখিনি তেতিয়াহ'লে আপোনালোকৰ এপ্লিকেশন ফৰ্মখন ৰিজেক্ট কৰি দিব আৰু অনলাইন এপ্লিকেশন ফি চাবলৈ গ'লে যিসকল জেনেৰেল আৰু ওবিসি ক্যান্ডিডেট তেখেতসকলে 200 টকা পেমেন্ট কৰিব লাগিব লগতে আপোনালোকে বেংক চাৰ্জ দিব লাগিব আৰু যিসকল এসসি এসটি ইডব্লিউএস পিডব্লিউডি বা এক্স সাৰ্ভিসমেন ক্যান্ডিডেট তেখেতসকলে অনলাইন এপ্লিকেশন ফি দিব নালাগে আৰু অনলাইন আবেদন প্ৰপত্ৰ দিয়া সকলো বিৱৰণ চূড়ান্ত হিচাপে গণ্য কৰা হ'ব আৰু কোনো পৰিৱৰ্তন গ্ৰহণ কৰা নহ'ব সো এইখিনি আছিল আজি ভিডিওটো যদি ভিডিওটো ভাল লাগিছে তেতিয়াহ'লে লাইক এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিব আৰু এনেকুৱা জব ৰিলেটেড ভিডিও পাই থাকিবৰ বাবে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ